তুমি বোলে মোক মাতি পঠাইছিলা মাতিছিলো দুৰ্য। কোৱা কিয় মতালা আই আই তুমি নামাতা কিয় তোমাৰ হৈছে কি একো হোৱা নাই। তেন্তে কোৱা কুৰুক্ষেত্ৰৰ পৰা তোমাৰ আদেশতে মই লৌৰি আহিছো ক ক তই শুনিবি। কোনদিনা তোমাৰ অবাধ্য হৈছো আই তেন্তে তেন্তে পাছা তই এই যুদ্ধ পৰিত্যাগ কৰ। আই এই একেটা কথাকে কিয় ধৰি আছা কিয় ধৰি আছো উচ্চৰ মুখ যে কি কি বুজাম ভৰ বয়সত এটা এটাকৈ দুটা কম একো সন্তানে মোক এৰি গুচি গ'ল। সিহঁতে মোৰ বুকু হোৱাই আছিল আৰু আৰু পাছা আজি এই বুকু উদং হ'ব লগা হৈছে আৰু কিমান সহ্য কৰিম পাছা মোৰ কথা ৰাখ এই যুদ্ধ তই কৰিব নালাগে পাছা এই যুদ্ধ তই পৰিহাৰ কৰ। হে জননী পৰিহাৰ কৰিলে সময় মৃত্যু পৰীৰ পৰা আহিব কোৱা মোৰ মৃত ভাতা কৰি পৰিহাৰ কৰিলে সময় পাৰিম নে মুচিব জননী কপালৰ বাক্যৰেখা বিধাতাই লিখা দুৱাৰে দুৱাৰে মুচিব কেবে বিধিৰ বিধান সেইবুলি পাছা আপোন ঘৰত চলিলে যি বিখন নগনি আৰু তাক চলিবলৈ নিদিবি পাছা আৰু তাক চলিবলৈ নিদিবি। যে অগ্নিয়ে দহন কৰিলে মোৰ ভ্ৰাতা স্নেহৰ যে অগ্নিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন এই অগ্নি জনক জননী হয় যদি দগ্ধ হোক শিৰহত্র মোৰ নতুবা নিজেই দহি চাই ভস্ম হৈ উৰি উৰি গুচি যাও পৰলৈ মাতৃ আজ্ঞা লংঘন নকৰিবি পাছা। অন্তমক অপৰাধী নকৰিবা মাতা জানো মই বেদ বাণী তোমাৰ আদেশ কিন্তু কি কৰিম মেলি দিলো তৰি মোৰ মহা চলাতে নাহে ঘূৰি নোৱাৰো ঘূৰাব যদ্যপি নাপাই মাতা তাৰ লক্ষ্য তীৰ পাঁচখন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে হয়। তাকেদি নকৰ কিয় সন্ধি এতিয়াও দয়াশীল যুধিষ্ঠিৰ হাতৰে সন্মতি দিব সন্ধিৰ প্ৰস্তাৱত সন্ধি পাছা সন্ধি কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ হতে তাত ক্ষতি কি ক্ষতি একো নাই কিন্তু এই সন্ধিৰ কাৰণে যুদ্ধ আয়োজন মোৰ নাছিল জননী এই সন্ধিৰ কাৰণে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতা এৰি প্ৰিয়জন কৰা নাই প্ৰাণদান উন্মাতৰ দৰে মাতা জন্ম মোৰ ক্ষত্ৰিয় কুল বীৰময় চন্দ্ৰবংশী ৰাজৰাজেশ্বৰ প্ৰাণৰ ভয়ত আজি কাপুৰুষ হৈ পাণ্ডৱৰ চৰণত প্ৰণিপাত কৰি সন্ধি ভিক্ষা নকৰো শুনা মাতা সন্মুখত তুমি মোৰ আৰাধ্য গোসানী কাষৰ শয্যাত জন্মদাতা পিতা মোৰ উপাস্য দেৱতা শুনা
তৈৰ আগত পনু কৰো নিবেদন যুদ্ধতে পাণ্ডব ও শীঘ্র মেদিনী প্রাণন্তেও নিদিও হব লগা আছে যদি পুনৰ হস্তিনামৰ হোক সাৰখা দেব লগা আছে যদি দিম ৰঙা ৰক্তকা আই, পিতা পিতৃ পদে মতি যেন চিরদিন রয় আৰু যদি হয় পৰাজয় তোমার সন্তান মই নাই মৃত্যু ভয় ও মাতা তোমার সন্তান মই নাই মৃত্যু ভয় আজি আমাৰ ৰণত পৰাজয় হৈছে যদিও ইয়াত নিৰ্ভৰ কৰিব নোৱাৰি কাৰণ কৰ্ণ অসীম প্ৰতাপী দুৰ্জয়বীৰ আজি ৰণত হাৰি গৈছে বুলিয়েই কৰ্ণৰ শক্তিক সন্দেহ কৰিলে ভুল কৰা হ'ব এই ধাৰণাকে মনত আবাস লৈ ময়ো যুদ্ধ আবাহন কৰিছিলো কিন্তু দুখ লাগে মাজে মাজে অনুতাপ হয় নিজৰ বংশ নিজেই নাশ কৰি আমি কি কৰিছো পাপৰ প্ৰায়শ্চিত্ত দুখৰ শান্তি আছে তাত বেচাৰৰ কথা কি আছে দাদা দুৰ্যোধনৰ বাহিৰে কোনেও ইমান দুখ বা পাপ কৰা নাই যদিও কৰিছে ৰজাৰ ধৰ্মকে নিজ ধৰ্ম বুলি অধৰ্মী ৰজাৰ পাপ কাৰ্যত কোনো জ্ঞানী আৰু ধাৰ্মিক মানুহে অনুমোদন কৰিব নোৱাৰে দাদা আংশিক সঁচা ভূত মন্ত্ৰণাকাৰী শকুনি এই বিবাদৰ গুৰি যুদ্ধৰ পুৰুষী অভিমানী দুৰ্যোধনে তাৰ কথা শুনিয়ে যুদ্ধত জাপ দিছে যিমান দিনলৈকে শকুনি জীয়াই থাকিব সিমান দিনলৈকে যুদ্ধ চলি থকাই সম্ভৱ বাৰু মই এতিয়া আহো দাদা যোৱা ভাই তুমি ক্লান্ত তুমি এই আদি তুমি এই হে এই অভূত সন্তানক তুমি কলৈ টানি নিছা প্ৰভু দাদা আৰু দুৰ্যোধনৰ পৰম মিত্ৰ কৰ্ণ মহাবীৰ যুদ্ধক্ষেত্ৰৰ পৰা প্ৰাণ লৈ পলাল দাদা শুনিছো ভাই অতি আনন্দৰ কথা দুৰ্যোধনে কৰ্ণক আগতেই অংগ দান কৰি থৈছে কিন্তু দাদা দুৰ্যোধনৰ কিন্তু ধৈৰ্য প্ৰশংসা নকৰি নোৱাৰি দাদা এতিয়াও ধৈৰ্য এতিয়াও বুকুদাত ৰজা স্বৰূপে মানুহ স্বৰূপে দুৰ্যোধনৰ ক্ষত্ৰিয় স্বৰূপে গুৰুৰাজ যথাৰ্থ বীৰ সেই বীৰত্ব যাব দাঁত বুকু কঁপি উঠিব কেনেকৈ ভাই বিশ্বাস কৰো ভাই বিশ্বাস কৰো গুৰুপতিৰ কিন্তু অটল বিশ্বাস কৰ্ণৰ ওপৰত অযোগ্যত বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী হ'ব পাৰে যোগ্যজন কিন্তু এইদৰে পলাবলৈ হলে সেই বিশ্বাস কিমান দিন থাকিব মোৰ ধাৰণা হৈছে এইবাৰ কৰ্ণয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব কিয়নো কোন ক্ষত্ৰিয় বীৰে নিজৰ ধৰ্ম নাশ হোৱাটো নিবিচাৰে মোৰো সেয়েই অনুমান তাৰ বাবে চিন্তা নাই দাদা যদুপতি আমাৰ সহায় তোমার পরাকাণ্ডে
আৰু দাদাৰ হাতৰ পৰা গদালৈ যুদ্ধ কৰিব পৰা শক্তি যদুপতিৰ এতিয়াও হোৱা নাই। বাৰুতানো কুৰুক্ষেত্ৰ ৰণত অস্ত্ৰ নধৰো বুলি শপত খাওনে? যদুপতি, তুমি নিৰস্ত হলেও তোমার অনন্ত শক্তির এটি কণাই আমার পঞ্চভ্রাতা আৰু সেনানীক শক্তিশালী কৰি তোলে। সিমান শক্তি থকা হলে জৰাখণ্ডৰ ভয়ত তোমালোকৰ কাষ নাচাপিলোহেঁতেন ধৰ্মৰাজ। যদুপতি, বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া, ব'লা শিবিৰলৈ যাওঁ, বৰ ভাগৰ লাগিছে। আহা মই বিশ্ৰামৰ আয়োজন কৰো। বলা যদুপতি, আমিও শ্ৰান্ত। ভীমা অৰ্জুনে যুদ্ধ কৰি শ্ৰান্ত হোৱা আৰম্ভ হৈছে। ভালো আছিল শ্ৰান্ত। কাইলৈ মূৰ্ছা আৰু পৰহিলৈ ভীমা অৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্ছা নাযায় যদুপতি। যাবলৈনো কিমান পৰ? বলৰীয়া অধীৰতে বিকুদৰৰ চেতনা বিলুপ্তি কৰিব নোৱাৰে যদুপতি। কিন্তু সেই অধীৰত সুত সিন্ধু পুত্ৰ জয়দ্ৰথতকৈ কোনো গুণেই হীন নহয় দাদা। অৰ্থাৎ হীন জয়দ্ৰথে যদি গদাৰ আঘাতত বিকুদৰক মূৰ্ছা নিয়াব পাৰে, তেনেহলে ৰামদত্ত বিজয় ধনুধাৰী কৰ্ণই ধনুবাণেৰে মূৰ্ছা নিয়াটো একো অসম্ভৱ নহয়। অজয় বিজয় নামানো একোকে। ধনুবান অকৃতিমান নামানো একোকে। ভীষণ আঘাত পালে ভীমৰ গদাৰ উৰি যাব ধনুবান ধান বান হৈ। দাদাৰ অলপ কথাতেই খং উঠে। এইয়া খং নহয়, এইয়া মোৰ সৰল কথা। এতিয়া বুজিলো, বিকুদৰ মূৰ্ছা যোৱা বিধৰ মানুহ নহয়। কিন্তু সখাক অলপ সন্দেহ আছে, কাৰণ প্ৰতিবাদ কৰিব নোৱাৰিলা। যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰামদত্ত গুৰুদত্ত থাকক সখা বিজয় কৰ্ণৰ হাতত। মোৰো আছে দেৱদত্ত গান্ধীৱ মুঠিত। অধিকে আকু নিচে, অধিকে তৃষ্ণাতুৰ, ঘনে ঘনে বিচাৰে মাথো কৰ্ণৰ ৰুধিক। মোৰো একেই তৃষ্ণাতুৰ মন। মোকো লাগে দুখাখনৰ বুকুৰ অমিত। বাবা আহা এতিয়া। অঙ্গরাজ, আমাৰ অজস্ৰ সৈন্য নিধন হৈছে অঙ্গরাজ। সেইটো হয়, দাদাৰ আস্থা আপোনাৰ ওপৰত যিমান আছিল আৰু আছে, আন কাৰো ওপৰত নাছিল। মাত্ৰ সন্মান কৰি পিতৃদেৱ আৰু গুৰু দুইনৰ আগত আপোনাক সেনাপতি পাতিছিল। জানো মহাৰাজ, পাণ্ডৱৰ লগত কৌৰৱ হাৰিবলৈ হলে আমাৰ জন্ম ধাৰণ কৰা মিছা হব। বীৰ বুলি, ক্ষত্ৰিয় সন্তান বুলি পৰিচয় দিয়া কোনো মূল্য নাথাকে।
পঞ্চ পাণ্ডৱৰ মৃত দেহ ওপৰত শিয়াল সগুনাহি মঙহৰ টনা ৰজুৱা কৰিব। সেইদিন কিমান অনন্ত হ'ব। আনিবই লাগিব কৰ্ণ আৰু দুৰ্যোধনৰে গদা। কৰ্ণ মহাৰথী ধনু আৰু শকুনিৰ মন্ত্ৰণা কথা ধেমালি কথা নহয়। সেইদিন আনিবই লাগিব। বাৰু আপুনি অলপ সময় অপেক্ষা কৰক, মই দাদাক জনাও। দাদা, গঙ্গাধিপতি, পাণ্ডৱৰ পৰাজয়ৰ বাৰ্তা শুনি সুখী হলো। তিৰস্কাৰ কৰা নাই মহাৰাজ, তোমাৰ গুণানুকীৰ্তনহে কৰিছো। এই এটা আমান্য গৰু সেনায়ো প্ৰাণ ধাৰণ কৰি পলৰীয়া হবলৈ লাজ পায় মহাৰাজ। কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰগণী মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ। প্ৰকৃতি দেখুৱাবলৈ কি তুমি মোক নাৰীকান কৰিছা মহাৰাজ? তেন্তে দুৰ্যোধনে কোন প্ৰাণে সহিব পাৰে তেনে অপমান, পৰাজয়ৰ অপমান, কৌৰৱৰ সেনাপতিৰ পলায়নৰ অপমান। পাণ্ডৱৰ শিবিৰত আজি জনে জনে কৰিছে প্ৰচাৰ মোৰ কলংক কাহিনী। বাটে ঘাটে আলোচনা, বনবাসী পাণ্ডৱৰ নিপুঞ্চা নিকিচাই ৰণ পণ্ডিতত ভেদ হল কৌৰৱৰ বিৰাট বাহিনী। অৰ্ধস্যাকে প্ৰাণ লৈ যচিলে সমৰ, ভিক্ষাৰীৰ তিৰস্কাৰ, পিতৃপৰ পানী, দুৰ্বলীৰ এনে অহংকাৰ। কোন প্ৰাণে সহিব পাৰে ভাৰতৰ এক হস্তি ৰজা অম্লান বদনে আছে লম্হেৰ পাতি। মদ্ৰপতি, কোৱা
কৰিবানে হৰত্য স্বীকাৰ? গৌৰৱতী ঈশ্বৰে অৱশ্যে মই কৰিম পালন। আদেশ নহয় ৰাজা, ই মোৰ অনুৰোধ। আনন্দেৰে কৰিলো স্বীকাৰ। প্রবল বেগেৰে আজি ধুমুহা বলিব। বান্ধৱৰ আৰু শক্তি নাই, তাক বাধা দিবৰ। বাধা দিবৰ শক্তি আছে বুলি জানিলে কি কৰিবা দুৰ্যোধন, কি কৰিবা? চকুৰ আগতেই দেখো ভীষ্ম গৈছে, দ্ৰোণ গৈছে, কৰ্ণ আকৌ পলাইছে। আকৌ কৈছা বাধা দিবৰ শক্তি নাই। অন্ধ উন্মাদ এতিয়াও বিশ্বাস আছে। পাণ্ডৱক ধ্বংস কৰি এতিয়াও বিশ্বাস আছে। কুৰুক্ষেত্ৰত বিজয় পতাকা উৰুৱা। প্ৰলয় তেজৰ পিয়নি থাকে মানে এই প্ৰলাপ থাকিব। যিদিনা তেজ চেঁচা পৰিব, গোট মাৰিব, দন্তনিয়াসীৰ কোচ খাই বিধ সগুণৰ ঠোঁটৰ আগত ওলমি পৰিব। সেইদিনাই এই প্ৰলাপ ক'ত থাকিব দুৰ্যোধন, ক'ত থাকিব? নপলাবি পাণ্ডৱ সৈন্য, নপলাবি, নপলাবি। হীন পুত্ৰ কৰ্ণই আমাক একো কৰিব নোৱাৰে। নপলাবি, নপলাবি। সেই হীন পুত্ৰই আমাক একো কৰিব নোৱাৰে। কৌৰৱৰ পদহেই চাচা, তোৰ সন্মুখত আজি কালন্তক যাওঁ। ভীমৰ শুনিলে ৰাম, থৰে থৰে যদি কপে প্ৰাণ। কিয় হলি তই কৌৰৱৰ সেনাপতি ভীৰু? পুৰুষৰ হাতত পৰশুৰামৰ ধনু কিয় কৰিছ খুচি? পুৰুষ ভীমৰ চকুত ধূলি দি পলাব পাৰিম বুলি ভাবিছ? চতুৰ
মোৰ ৰাধাৰ নন্দন নাপাবি নাপাবি নিস্তাৰ ভীমৰ হাতে আনন্দ উৎসৱ আজি উঠলি উঠিছে হৌৱা হৌৱা কৰ্ণ আৰু যুধিষ্ঠিৰে কৰে ভীষণ সংগ্ৰাম অংগৰাজ অংগৰাজ হত্যা কৰা দয়া নাই ধৰ্মৰাজ বুলি হত্যা কৰা সত্য কথাটো কাকন সত্য কথা দয়া নাই ক্ষমা নাই কোনেও কাকো ক্ষমা কৰিব নোৱাৰে স্বৰ্গৰ দেৱতা কিন্নৰ সত্যৰ মানৱ দুখাখনে কৈছে দয়া নাই ক্ষমা নাই ধৰ্মৰাজ বুলি ক্ষমা নাই দয়া নাই আৰু মই কওঁ হাগিন বুলি গৰুৰাজ বুলি দয়া নাই ক্ষমা নাই হেৰৌ ৰাধাৰ নন্দন এৰি দে মোক যদি পুনৰবাৰ মৃত্যুদণ্ড তোক দিও উপহাৰ তুমি মোৰ মৃত্যুদাতা বুদ্ধিহীন মতি ছন্ন নহৈ বিধাতা ধর্মরাজ যোৱা আনন্দৰে দিছো মুক্তিদান ইচ্ছা কৰা হৰে কৌৰৱ ৰাজসভাত বন্দী কৰি লৌহ পিঞ্জৰাত ৰাখিব পাৰিলোহেঁতেন তোমাক কিন্তু কৰ্ণই নকৰিছে প্ৰতিজ্ঞা ভংগ নিজৰ ৰহস্য যাৰ জীৱনৰ সাৰ খুৰা ধৰ্মৰাজ তুমি নাছিলা মোৰ প্ৰতিদ্বন্দ্বী পাৰ্থ উদ্দেশ্যি চলিছিল ৰাজমোৰ সন্মুখত আহি আগুৰিলা পথ তোমাৰ বাবে আজি মোৰ হেৰাল চিকাৰ নহলে নোপোৱা তুমি এনে তিৰস্কাৰ যোৱা ধৰ্মৰাজ যোৱা কৃষ্ণা কৃষ্ণা আজি আমাৰ পৰাজয় হৈছে কৃষ্ণা মই অশ্বত্থামাৰ লগত যুদ্ধ কৰি থাকোঁতে কৰ্ণই দুৰ্জয় বিক্ৰমে আহি আমাৰ বিহু ভেদ কৰি সকলোকে পৰাস্ত কৰিলে দাদা নকুল সহদেৱ সকলো পলাল ধৰ্মৰাজেও প্ৰাণে প্ৰাণে চেষ্টা কৰিছিল কিন্তু তেওঁৰ চেষ্টা ব্যৰ্থ হ'ল সেইবাবে চিন্তা নকৰিব প্ৰিয়তম আপোনাসকল ভালে থাকিলে কৌৰৱে একো কৰিব নোৱাৰে হ'ব পাৰে কিন্তু আজি ধৰ্মৰাজক কেনেকৈ মুখ দেখুৱাম কি বুলি তেওঁক প্ৰভুত দিম মই যদি গুৰুপুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন অনুতাপ কৰিলে কি হ'ব নাথ হোৱা কথা হৈ গ'ল আক্ষেপ কৰি লাভ নাই সঁচা কিন্তু আজিৰ জয়ে অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বহাব সদায় পৰাস্ত হৈ ভগ্নোৎসাহী হোৱা কোনো সেনায়ো আজি উৎসাহ পাব এদিনৰ পৰাজয়ে আমাৰ সেনাক হতাশ কৰিব নোৱাৰে নাথ যদি ধৰ্ম আছে যদি পাপ পুণ্যৰ বিচাৰ আছে সেই অহংকাৰী দুৰ্যোধনৰ শেষ ফল শোচনীয় হ'বই হ'ব কৃষ্ণা
তোমাৰ বাক্য যেন সত্য হয়। হৌৱা মহাৰাজ আহিছে। আহিছে? যোৱা যোৱা, তুমি শুশ্ৰূষাৰ ব্যৱস্থা কৰাগৈ। ভাল নাথ। কৰিলা অৰ্জুন? দাদা, মই সংসপ্তক আৰু অশ্বত্থমাৰ লগত যুদ্ধ কৰি আহিয়ে এইমাত্ৰ শিবিৰ পাইছোহি। তেন্তে কৰ্ণ এতিয়াও জীৱিত? দাদা, মহাৰাজ, অপদাৰ্থ, এই বীৰত্বই তই কৰ্ণবধৰ প্ৰতিজ্ঞা কৰিছিলি। এই বীৰত্বই তই গৰ্জন কৰি দুৰ্যোধনৰ ওপৰত প্ৰতিশোধ ল'ম বুলি কৈছিলি। ক্ষান্ত হোৱা দাদা, ক্ষান্ত হোৱা। পিতৃসম পূজ্য তুমি মোৰ। জানিলোহেঁতেন যদি আগে এবাৰ ৰাধাৰ তনয় আজি পৰাস্ত কৰিবা বুলি চাৰি ফাটা মোৰ কৰ্ণক স্বেচ্ছাই এৰি ৰণ প্ৰাংগণত নাথাকো আবদ্ধ দাদা জুনিৰ লগত। আস্ফালন নকৰো অৰ্জুন, নাযাও প্ৰত্যয় আৰু ভীৰুৰ কথাত। হীন নীচ কুলুত ভাৱ ৰাধাৰ নন্দনে অমৰ ক্ষেত্ৰত মোক কৰিলে অপমান। আৰু তই কাপুৰুষ অখিৰ লগত উলাহতে মধ্য হলি বৈদ্যুষতে গৈ। দাদা, ধৰু চৰণত নৰুখিবাই অধমক আৰু আঁতৰ হ গোস কুলাংগাৰ। এই বীৰত্বই তই গান্ধীব ধৰিছ। এই মুখেৰে তই নিতে নিতে গান্ধীবৰ কীৰ্তি বখানত। নালাগে নালাগে ভীৰু, দে উতলিয়াই অকামিলে গান্ধীবৰ প্ৰয়োজন নাই। কি গান্ধীবক তুচ্ছ জ্ঞান কৰিলা বুধ? লোৱা তাৰ পুৰস্কাৰ নিৰ্মম নিষ্ঠুৰ। মাটিৰ মানুহ পৰে মাটিতে নিয়তি গৰাকী মাথো জনম মৃত্যু। যদুপতি, যেইজনে গান্ধীবক কৰে তিৰস্কাৰ, হতা হওক গুৰু হওক বিনাশিব ফাল্গুনীয়ে এই অংগীকাৰ। ধৰ্মৰাজ শ্ৰেষ্ঠ যাৰ, পিতৃতুল্য যাৰ, সেই মহাগুৰু নাখি নেলাগে পালিব পাৰ্থ সত্য অংগীকাৰ। তেন্তে ব্যৰ্থ হব মোৰ সত্য অংগীকাৰ, নহয় কদাপি ব্যৰ্থ। আছে অন্য উপায়, বিস্মিত নহবা পাৰ্থ। নোৱাৰা যদিহে লব নেন্দুকৰ প্ৰাণ, আছিল প্ৰতিজ্ঞা তব নিষ্প্ৰাণ দান। সত্য সত্য যদুপতি, আছিল বিস্মিত। দাদা মহাত্মান, জীৱন নিৰ্মাণে মোৰ নৱসায় ইয়াত ভাঙিব খুজিছিলো আগে দেৱ পূজা ভাগ। ক্ষমা কৰা দাদা, চিন্তা নাই আৰু যদুপতি। আপুনি বিদাৰি আজি বৈক্ষ আপোনাৰ, দৰ্পণ কৰিম তাৰে সত্য অংগীকাৰ। সত্যাশ্ৰয় বীৰত্বৰ পৰকাষ্ঠা দেখুৱাব নেলাগে। আত্মহত্যা কৰি জগতত কীৰ্তিও ৰাখিব নেলাগে। বনে বিজয় ফাল্গুনীৰ শোণিতেৰে পাণ্ডৱ শিবিৰ ৰঞ্জিতও কৰিব নেলাগে। যদি সত্য ৰক্ষা কৰিব খুজিছা, তেনেহলে আত্মশ্লাঘা কৰা। আত্মশ্লাঘা কৰিলে আত্ম দান কৰা হব। সেই হওক যদুপতি, তোমাৰ ইচ্ছাই পূৰ্ণ হওক। শুনা শুনা ধৰ্মৰাজ, দেৱাসুৰ জয়ময় পাৰ্থ মহাবীৰ, এই সূৰ্তি সবাহুৰে ধূলিসাৎ কৰিছিলো লক্ষ লক্ষ ৰাজেন্দ্ৰ মণ্ডলী। স্বয়ংবৰৰ দিনাহে দ্ৰুপদ বালাক মল্ল যুদ্ধ কৰি সৃষ্টিৰ সংসাৰকাৰী ত্ৰিশূলিৰ সমে
ধৰ্মৰাজ, বহুপাত অস্ত্ৰ লাভ কৰিছিলো ময়ে আজি আজি তব সন্মুখত কৰিছো প্ৰতিজ্ঞা। সাক্ষী সাক্ষী তুমি যদুকুলমণি। এই গান্ধীপেৰে মই প্ৰৱেশ কৰি কুৰুক্ষেত্ৰ সমৰস্থলীত কৰ্ণশূন্য মই কৰিম মেদিনী। আজি তোমার পরীক্ষাটি কৌরবেশ্বর দুর্যোধনের শ্রেষ্ঠ ভারতে তুমি বেকুতরর যোগ্য প্রতিদ্বন্দ্বী। এই কতারা খাতত লেখা ভীমর হিরসুন্দ করে আকরে লীলা খেলার আজই শেষ কৰিব লাগিব দুখাখ। সন্দেহ কৰিছা মামা। আই কৰা দুখাখ। দুখাখনৰ প্ৰতাপ তুমি এতিয়াও দেখা নাই। যাৰ ভয়ত স্বৰ্গ দেৱতা কম্পমান, যাৰ ভয়ত পাতালৰ বাসুকী মূৰ্ছিত। এই দুখাখনৰ আগত মামা ভীম কোন ভীম। জম পাপিষ্ট অধম দুলৰ কন্ত ইষ্ট দেৱতাক তই কস্মৰ আৰু আৰু তই মই নখ বিকুতৰ মই নখ। মই ৰজস্বলা দুপতিক চুলিত ধৰিব খোজা নাই। এক অৱস্থা সঠিক ৰাজসভাৰ মধ্যত ব্যৱস্থাও কৰিব খোজা নাই। মোৰ পক্ষৰ অমৃত পান কৰিম বুলি তুমি প্ৰতিজ্ঞাও কৰা নাই। তোমাৰ প্ৰতিজ্ঞা লক্ষ্য ৰাজবতা দুখাখন। চাই আছা দুখাখন স্বৰ্গৰ দেৱতা তোমাৰ ভয়ত কম্পিত, বসুমতী মূৰ্ছিত। ভীমৰ তাৰ পচন্দ কৰা দুখাখন পাণ্ডৱৰ শক্তি লুপ্ত কৰা। দুখাখন পাৰ যদি ৰক্ষা কৰ শুনিতৰ বাক্য। আগত যা। ক'ত ভীম, ক'ত দুখাখন? হৌৱা হৌৱা গদায়ে গদায়ে হল মহা সংৰক্ষণ। পিতা খন্তেক অপেক্ষা কৰা, নাই আৰু বেছিক্ষণ। হয়তো কোনিতেৰে ঐক্য কৰিম তৰ্পণ। পাখণ্ড ধম তই এই হাতেৰে পাঞ্চালীকে স্পৰ্শ কৰিছিলি। আজি তোক কোনে বচাব? মাত মাত তোৰ দুখাখনক, মাত মাত তোৰ কৰ্ণ আৰু আৰু সেই মাতুল শকুনিক মাত। পূৰ্ণ হল মোৰ তৃষ্ণাতুৰ মন।
ভীম 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 আজি নহয় ভীম ভীম আজি দুৰ্দান্ত ৰাজ্য নৰ নৰ ৰক্ত পাই ৰাজ্য কৃষ্ণ কৃষ্ণ পাঞ্চালী 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 মুক্তকে কি আজিৰ পৰা হ'ব বন্ধন যাওঁ যাওঁ কৃষ্ণ 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 এই কি গোটেই গাত তেজ আপুনি আহত হৈছে আহত হোৱা নাই নিহত হৈছে নিহত আপুনি কি কৈছে গোটেই গাত তেজ অথচ ভয় নকৰিবা প্ৰিয়ে ভয় নকৰিবা মই নৰ ৰক্ত প্ৰাণ কৰি আহিছো নৰ ৰক্ত এয়া এয়া তোমালৈও লৈ আহিছো নৰৰক্ত প্ৰাণ কৰি আহিছে তাৰ ৰক্ত হাতীৰ স্নেহৰ ভাতৃৰ ভাতৃৰ ভগৱান ভগৱান এয়া এয়া তুমি কি শুনাইছা এয়া এয়া তুমি কি দেখুৱাইছা মাতা মাতা উচ্চস্বৰে উৎকণ্ঠাৰে মাতা ভগৱান ভগৱান তুমি ক'ত আছা ভগৱান ভগৱান তুমি ক'ত আছা মাতা কি তুমি মোকো হত্যা কৰিবা কৰা কৰা প্ৰভু তুমি মোকো হত্যা কৰা কৰিম কৰিম তোমাকো হত্যা কৰিম মুক্তকে কি পাঞ্চালীক হত্যা কৰিম আজিৰ পৰা মুক্তকে কি পাঞ্চালী বেনিযুক্ত হ'ব পার্থ পার্থ বীর সুরামণি গ্রাহ গ্রাহমূল রথসাক্য রাক্ষকে ধরাই খন্তেক খন্তেক অপেক্ষা করা পিতারি বড় দৈক্ষ মুক্ত কর রথ কৰিলো অপেক্ষা শীঘ্ৰে মুক্ত কৰা ৰথচক্ৰ সাৱধান ধনঞ্জয় কোনো ক্ষমা নাই জনপতি জনপতি তুমি এনে দয়াময় অগতির গতি তুমি এনে নারায়ণ পতিত পাবন পার্থ পার্থ ক্ষত্রিয় কুলমণি তুমি ভারতের কথা শুনি বংশর কলঙ্ক হানি ধর্ম বিসর্জন নিদিবা ফাগুনি কোন ধৰ্মমতে কৌৰৱ নৰক সভাত পাঞ্চালীক লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা কোৱাহে ধাৰ্মিক কৌৰৱৰ পাপ প্ৰসাদত অন্যায় পাখাৰে চলি পঞ্চ পাণ্ডৱক বনবাস দিয়াৰ কালত কোন ধৰ্মমতে কৰ্ণ দুখাখনে কেক স্পৰ্শ কৰোঁতে সতীৰ নিমাতে নিমাতে বহি আছিলা ধাৰ্মিক দুর্যোধন ভারতের এক শক্তি রাজা অনুগত প্রজাপতি মই
রাজা ধর্মই ধর্ম পালিত প্রচার কিন্তু জনপতি তুমি তো নহুয়া কারণে অধীন তুমি তো নহুয়া কৃষ্ণ পাণ্ডবর দাস তথাপি তো ষড়যন্ত্র করি স্বর্ণময়ী ভারত ভূমি অগণি চলা কিন্তু পায়ে পায়ে কন্দল লগা যুক্তি তর্ক বিচরার নাই প্রয়োজন। অর্জুন অর্জুন এই পাখণ্ডই তথ্য পক্ষ হুকুমার সুভদ্রার আলাঘর লাড়ু প্রাণাধিক অভিমান্য তোমার অন্যায় পাখারে চলি পঞ্চ পাণ্ডৱ এয়াই সুবৰ্ণ সুযোগ নোৱা তাৰ প্ৰতিশোধ সত্য সত্য অতি সত্য হেৰৌ পাখণ্ড ধন ভাল ধৰ্মৰে আজি তোৰ মনত পৰে পশুপথ বধ কৰি নিৰ্মম হাতেৰে পশুকৈ শেষ কৰে আজি তোৰ পশু অভিনয় হল্লো হল্লো রোজানুবির কটপড়ালে রোজানুবির কটপড়ালে সেরেও খজ্জাও কুলগরি প্রাবিস্থ রেখি হবে ব্রহ্ম হবে চচ্চর তনু হুয়া বলে আজি এই বিজয়ের শিরচ্ছেদ করে বিজয়ের পূজারি হই মাধব পুজলি হতেন সন্তমুন্দ দূরে তাৰ আগতে আজি তোৰ শুনিতাৰে গৰু পূজা মাধৱৰ ইন্দুরা পার্থ সুয়ারথর পোরা পার্থ সুয়ারথর পোরা এয়া এয়া অন্যায়ের কুরুক্ষেত্র দয়াময় দয়াময় শেখল আজ মোর জন্মর অভিনয় পদকমল জন্ম জন্মান্তরে স্থান দিয়েছে পদকমলে এই মোর অন্তিম ভিক্ষা শাখন গল কৌৰৱ সৈন্য আজি ধ্বংস হল আৰু তাৰ বাবে কথা নকবি মোক মোক ভাবিবলৈ দে সকলো গৈছে কিন্তু কিন্তু শকুনি এতিয়াও জীয়াই আছে দুৰ্যোধন ব্ৰহ্মতালত কাল সৰ্পই দংশন কৰিলে ধৰণী ধৰিব জানো চিতাত বহুৱা মৃতদেহ সঞ্চাৰ কৰিব পাৰ দুৰ্যোধন পিতা মই একো বুজিব পৰা নাই ময়ো একো বুজিব পৰা নাই কিহৰ পৰা কি হৈ গ'ল ময়ো একো ধৰিব পৰা নাই তই কৈছ কি দুৰ্যোধন দুঃশাসনক ভীমে বধ কৰিলে দুৰ্যোধন তই উন্মাদ দুৰ্যোধন তই উন্মাদ পিতা পিতা আপুনি চঞ্চল হৈছে চঞ্চল হৈছো কথা আহক আপোনাক শয্যালৈ নিওঁ নেত্রুপচ্ছল তই মোক মৃত্যু
পুত্ৰ দিব নোৱাৰ পুত্ৰ এশ সন্তানৰ পিতা মই নেদেখিলি মোৰ আঠান্ন বইতা শুক্ল পক্ষ জোনৰ দৰে লপকৈ বাঢ়ি অহা সন্তান দুৰ্যোধন মোৰ আগৰে পৰা দুৰ্যোধন নিষ্ঠুৰ নিয়তিয়ে লৈ গুচি গল অন্ধময় জৰাচিহ্ন বিচ্ছময় তথাপিও মৃত্যুৰ চকু নপৰিল মোৰ ওপৰত তই মোক কি মিত্ৰ দিবি পুত্ৰ কি মিত্ৰ দিবি পিতা পিতা বেচাৰ নকৰিব সকলো গৈছে হয় কিন্তু আপোনাৰ দুৰ্যোধন এতিয়াও জীয়াই আছে আশীৰ্বাদ দিয়ক পিতা যেন লক্ষ্যচ্যুত নহওক ভাতৃ হুকে বন্ধু হুকে লক্ষ লক্ষ বিধৱা নাৰীৰ অজল চকুলোৱে যেন মোৰ আজন্মৰ ব্ৰত একাগ্ৰ সাধনা নষ্ট কৰিব নোৱাৰে আশীৰ্বাদ দিয়ক পিতা যা দুৰ্যোধন যুদ্ধলৈ যা আশীৰ্বাদ কৰিছো যুদ্ধত তোৰ জয় উন্মাদ হোৱাৰ আগতে পৰপাকলৈ গতি কৰাৰ আগতে পাণ্ডৱৰ সমাধিস্থ খবৰ শুনি যাও পুত্ৰ সেইদিন কেতিয়া আহিব মহাৰাজ কোন গান্ধাৰী তুমিয়েই কোৱাচোন ৰাণী সেইদিন কেতিয়া আহিব নিমাতে থাকিলা বুজিছো তোমাৰ বিশ্বাসে সেইদিন আৰু নাহে গান্ধাৰী পুত্ৰৰ অকল্যাণ কামনা নকৰিবা গান্ধাৰী সেইদিন কেতিয়া আহিব মহাৰাজ জাননীয়ে গৰ্ভজাত সন্তানৰ কল্যাণ কামনা নকৰে মহাৰাজ নিজৰ সৰ্বস্ব দি সন্তানৰ মংগল চিন্তা কৰিয়েই দিন নিয়ায় কিন্তু মহাৰাজ ৰাণী। সেই দিন আৰু নাহে ৰাণী গান্ধাৰী হয় এইদিন আৰু কি নাহে নাহে পুত্ৰ আহিব মহাৰাজ বিপন্ন পুত্ৰক উত্তেজিত নকৰিব সেইদিন আৰু নাহে এইদিন আৰু যদি নাহে নালাগে আহিব বান্ধৱ ৰণজয়ী হওক দীৰ্ঘজীৱী হওক একো কথা নাই সেই বুলি হতাশাৰ সমনীয়া কাটি পশ্চাৎপদ ময়ো নহওঁ যেতিয়া জনম ললো মৃত্যু অৱশ্যম্ভাৱী তেন্তে কিয় কাপুৰুষ অভিমান নকৰিবি বাচা অভিমান জগতৰ চকুৰ আগত দুৰ্যোধন অভিমানী সঁচা কিন্তু তোমাৰ কাষত মাতৃৰ কাষত তোমাৰ মৰমৰ দুৰ্যোধন বাচা ৰাণী মহাৰাজ বাৎসল্য স্নেহৰিতো নহয় সময় মাতৃয়ে পুত্ৰক আঁকোৱালি লৈ পুত্ৰ বুলি আনন্দশ্ৰু টুকিব নালাগে দুৰ্যোধনক যুদ্ধলৈ পঠিওৱা পিতৃসন্তান
পুত্র সন্তা ভীম ভীম এতিয়াও জীবিত। আয় বিদায় দিয়া যুদ্ধলৈ যাও। উদযাপন নহবি পুত্ৰ। রানী কালক্ষয় নকৰিবা রানী, পুত্ৰক বিদায় দিয়া। এই পিতাইৰ কাৰণে মহাৰাজ আপুনি ইমান অধৈৰ্য হৈছে কিয়? কিয় তুমি মোক সুধিছা, অথচ সিমান এটা সহজ প্ৰশ্ন তুমি হেন ক্ষত্ৰিয় ৰমণী কাংগাদী হৈ মোক সুধিছা। ৰাণী আকাশত দেখিছা যদি মৌন ম্লান মেঘমালা ক্ষুধা, ফুলৰ হস্তিনাৰ বতাহক ক্ষুধা, শাৰী শাৰী প্ৰতীক স্তম্ভ ক্ষুধা, এই ধৃতৰাষ্ট্ৰ আজি কিয় ইমান অধৈৰ্য? প্ৰতিশোধৰ কাৰণে। প্ৰতিশোধৰ কাৰণে আচৰিত হৈছে ৰাণী। আচৰিত নাই হোৱা মহাৰাজ, তেন্তে একো নাই হোৱা। উত্তম দুৰ্যোধন বাছা দুৰ্যোধন, পিতা মাতা ৰাখিবা থিৰে তুলি লৈ, যা পুত্ৰ যুদ্ধলৈ যা। আয় আশীৰ্বাদ কৰিবা। অযোগ নিৰ্মূল কৰি তোমাৰ যোগ্য সন্তান বুলি জগতক চিনাকি দিব পাৰো। যোৱা পাছা আশীৰ্বাদ কৰিছো, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। কাৰণৰ সামৰণি পৰি আহিছে, বাকী আছে দুৰ্যোধন। দুৰ্যোধনক শেষ কৰিব পাৰিলে মোৰ কৰ্তব্য শেষ হ'ব। শল্য আৰু শকুনে তাহাঁতৰ কাৰণে বিশেষ চিন্তাম্বিত হ'ব নালাগে। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰা টান হৈ উঠিব। দুৰ্যোধন দাদাৰ পৰম ভক্ত। নহয়, শকুনিকো লগে লগে অঁতৰাব লাগিব, নহ'লে হয়তো আজি আমার পরম ভাগ্য, স্বয়ং নারায়ণৰ আগতেই ওলালোহি। প্ৰণাম নাৰায়ণ, প্ৰণাম। মামা, তোমাৰ কথাকেই ভাবি আছিলো মামা। কুৰুক্ষেত্ৰৰ ভাৱেৰে মোৰ কথা ভাবিছিলানে? কুৰুক্ষেত্ৰৰ মাজতেই মোৰ কথা ভাবিছিলা জনাৰ্দন? মাজতেই মামা। তেনেহলে আমাৰো চাউল উকলি। কিয় মামা? অতদিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ বৰ্ণনা কৰি আছিলা দেখিয়েই আমি চকুত নপৰিছিলো। এতিয়া সেইবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া সৰু সুৰা তৰাৰ লেখত ধৰিলেহি, আমিতো ববিয়া তৰাহে। আমাকতো খহাবাই যদুপতি। মামা, তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, তোমাক কথা এটা সুধো, কবানে? সন্তৰ্যামী ভগৱানে নকলেও বুজিব। বাৰু কোৱাচোন, এইবাৰ কুৰুক্ষেত্ৰ ৰণত তুমি কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয় হবলৈ আৰু বাকী নাই। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে নিজেই জানে। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি
দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয়? তাৰো প্ৰশ্ন আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্যত কোনখিনিত গতি হ'ল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ফুলাই হলাহল পেশ খোৱাতকৈ সন্মুখ যুদ্ধত শত্ৰুতাই অনেক গুণে শ্ৰেয় মামা। যদুপতি ক্ৰোধান্ত মানুহ এই প্ৰবঞ্চনা প্ৰতাৰণাৰ ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম নাৰায়ণৰ কপট নিদ্ৰাতকৈও মোৰ এই আচৰণ বেছি দুখনীয় নে? তুমি ভুল বুজিছা মামা। সদায় ভুল কৰি কৰি ভুলতেই অভ্যস্ত হৈছো। এতিয়াৰো শেষ বতৰত সেই ফুল নাভাগে দয়াময়। মামা, তোমাৰ দুখতে কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণলংকা চাই কৰিছিলে ৰাজভাষা বিভীষণে, আৰু আজি স্বৰ্ণময় ভাৰতভূমি শ্মশানলৈ পৰিণত কৰিলা। ৰাজমাতুল তুমি শকুনিয়ে। হে মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰ। নবুজিলো মামা। অতি সৎ। বৰ পদ সেউয়া হওক দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনি প্ৰতাৰক প্ৰবঞ্চ শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো কলংক জাপি দি অগতিৰৰ গতি ভগৱান কৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব খুজিছে, এই শকুনি সামান্য শকুনি নহয়, তাৰ জীৱন ধন্য, তাৰ জনম ধন্য, আৰু সেই জনমৰ গৰাকী তুমি নাৰায়ণ। মোৰ ধন্যবাদ গ্ৰহণ কৰা। মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস, আৰু মোৰ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय दुष्कृतां धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे। এই কাম কোনেও সমাধান কৰিব নোৱাৰিলে, এই কাম সমাধান কৰিব এই শৈল্যই। দুৰ্নৱধৰি দিনা শকুনিয়ে কোৱা কথা আজি মোৰ পৰিছে মনত। শৈল্য, তুমি এই দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। আজি সেই অপূৰ্ব সুযোগ সমাগত। দুৰ্যোধন অযোগ্যজনক সেনাপতি পাতি অতদিন আজি শক্তি ক্ষয় কৰি আহিছিলা, তাক তুমি আজি সহজে বুজিব লাগিব। মৰ্দপতি কুৰুক্ষেত্ৰৰ আদি সেনাপতি পাতি হস্তিনাপুৰত প্ৰতিহানি অৱহেলাৰ কৰুণ বিননি শুনিব নালাগিলহেঁতেন। ইফালে দুৰ্ঘৰ যুদ্ধ লাগিছে আৰু তুমি কৌৰৱৰ প্ৰধান সেনাপতি হৈ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিছা।
শৈলই নিজৰ দায়িত্ব বুজি পায় শুনি সন্তোষ পালো। ভীমাৰ্জুন ক'ত কুৰুক্ষেত্ৰত এফালৰ পৰা আমাৰ সৈন্য পিহি আহিছে। তুমি ইয়াত কিয় তোমাক বিশ্বাস মোৰ কোনো আৱশ্যক নাই যোৱা যুদ্ধ কৰা আমাৰ জয় অনিবাৰ্য মই ভীমাৰ্জুনৰ কাৰণে ইয়াতেই অপেক্ষা কৰিছো কিন্তু সেনাপতিক নেদেখি যদি তোৰ আমাৰ সৈন্যই তৰ্ক নালাগে গৌৰৱৰ সেনাপতি মই যোৱা যুদ্ধ কৰা যদি আদেশ পালন নকৰো তেতিয়া গুৰুপতিৰ মামা বুলি ক্ষমা নকৰি কুৰুক্ষেত্ৰত কাপুৰুষৰ স্থান নাই যোৱা যুদ্ধ কৰা শৈল ভাৰত যুদ্ধৰ অৱসান হও ৰথী মহাৰথী গণ অক্ষখিনি সেনা বিবাদ হল ভাৰতৰ অতুল প্ৰতাপী ৰাজা দুৰ্যোধন ভাতৃহীন ভক্তিহীন অথচ এই শকুনি কোনেও উন্মাদগ্ৰস্ত অৱস্থাত ৰঙা চকু দেখুৱাই আদেশ কৰিবলৈ সাহস কৰা নাছিল দুৰ্যোধনৰ মাতল বুলি কুৰুকুলৰ উপদেশক বুলি ভাৰতে শকুনিলৈ ভয় কৰা নাই ভাৰতে শকুনিক ভয় কৰিছে শকুনি বুলি শুনা শৈল মামা যি কুৰুক্ষেত্ৰৰ আজি তুমি চতুৰ্থ সেনাপতি হৈ নিজেই গৰম বোধ কৰি মোৰ ওপৰত আদেশ কৰিছা এই কুৰুক্ষেত্ৰৰ উদ্বোধন কৰিলেই শকুনি আৰু জবনিকা পেলাব এই শকুনিয়ে তোমাৰ উদ্দেশ্য কি মোৰ উদ্দেশ্য শুনা শৈল মামা মোৰ উদ্দেশ্য তুমি জানিব খুজিছা এশ অমৃত দেশৰ ভিতৰত মোৰ অটহাস্য তুমি শুনা নাছিলা শৈল আশা খেলত পিতৃৰ অস্থিৰে নিৰ্মিত পাখিটি মোৰ অটহাস্য তুমি শুনা নাছিলা শৈল মোৰ উদ্দেশ্য হবা সাহল্য বায়ু বেগে যুধিষ্ঠিৰ লৌৰি আহিছে কৌৰৱৰ সেনাপতি হল্য হবা নিয়তিৰ ফেৰি বাজি উঠিছে তুমি আগবাঢ়া হল্য তুমি আগবাঢ়া দ্রৌপদী অহিচালনা নে আত্মসমৰ্পণ আগন্তে নিজক ৰক্ষা কৰা উত্তম হল্য সহদেৱে মোকেই বিচাৰি ফুৰিছে দুৰ্যোধন বিদায় যি সপোন ৯৯টা শান্তি আৰু পিতৃ পিতা অনাহাৰে অন্ধকাৰ কাৰাগাৰত ৰাখি
তিল তিল কৈ মাৰিছিলা এই শকুনি তোমাৰ ৯৯টা ভাতিৰ কালচ চক্ৰত পেলাই অন্ধ ধৃতৰাষ্ট্ৰৰ বুকুত একখন চিতা জ্বলাই মোৰ প্ৰতিজ্ঞা আখৰে আখৰে পালন কৰিলো। আজি মোৰ কৰ্তব্য শেষ। কি শোক খাই উঠিলা যে? সহজে পূজা শেষ কৰি তোমাৰ কাৰণেই অপেক্ষা কৰি আছো। ঠিক সময়তে আহিলা শপতে। আহা, আজি এই পুণ্য কুৰুক্ষেত্ৰ গুৰুকুলৰ মন্ত্ৰণা দাতা দুৰ্যোধনৰ মাতুল জগতৰ ধূমকেতু মানৱ জন্মৰ পহেলিকা শকুনিৰ শেষ নিশ্বাসত কুৰুক্ষেত্ৰ সামৰণি পৰক। এই বুলি আত্মসমৰ্পণ নকৰো প্ৰতিহিংসা পৰায়ণ ক্ষত্ৰিয় ময়ো অস্ত্ৰ চলাব জানো। পিতা পিতা জন্মদাতা মোৰ সত্তৰ কণিতেৰে ৰাঙলী মোৰ জীৱনৰ ৰঙা জবা আঁকি তোমাৰ পদত মই কৰিলো অৰ্পণ। দুৰ্যোধন ধৃতৰাষ্ট্ৰ গান্ধাৰী কৌৰৱৰ ভাগ্য বিধাতা মৃত্যুৰ আগতে শেষ কৰাৰ আগতে শ্যামল ভাৰত ভূমিক এক কাৰণে চাই লওঁ। ভাৰত ভূমিক সুশ্যামল কৰি ৰখা নাই, চিতাগ্নিত ছাই কৰি দিছো। কৌৰৱ কৰি ৰখা নাই, শিখতৰ কৌৰৱ ধূলিৰ লগত মিহলাই দিছো। আৰু দুৰ্যোধনক ৰজা কৰি ৰখা নাই, পথৰ ভিক্ষাৰী কৰি বুকু ভাঙি কন্দুৱাই ভাৰতৰ শাসন খাত এৰি দিছো। মিত্ৰদ্ৰোহী, জাতিদ্ৰোহী, পুৰস্কাৰ গ্ৰহণ কৰক। যি শকুনিয়ে ৯৯টা ভাতৃক মৃত্যুদণ্ড দিব পাৰে, এই শকুনিয়ে মৃত্যু গ্ৰহণ কৰিবও জানে। আজি মোৰ মৃত্যু নহয়, মুক্তি মুক্তি মুক্তি। সৃষ্টিৰ কলংক, কাল সৰ্প, নৰধম শকুনি। তেন্তে সহতে